আজি সম্পূৰ্ণ ৰেচিপি নেদেখুৱাওঁ, সদায় কিমান দেখাই থাকিম, গাহৰিকে খাই থাকোঁ। এদিন খুব গাহৰি খোৱা হৈছে, গতিকে গাহৰি সদায় মানে মই বনাব লাগে, যিহেতু মা এইটো ওচৰো নেচাপে গাহৰি, গতিকে এয়া ফ্ৰাই কৰি আছোঁ। এইটো পৰ্যায় চলি আছে আৰু সম্পূৰ্ণ হ'লে অলপ ক্লিপ দুটামান দেখাম আৰু এনেই আজি বেছি নেদেখাওঁ বুলি মনতে ভাবি থৈছোঁ। বইল কৰিলোঁ, বইল কৰাৰ পিছত এয়া অলপ পিঁয়াজ দি ফ্ৰাই কৰি আছোঁ, নিমখ হালধি একো দিয়াই নাই। এতিয়া আলু মিলাই দিলোঁ, আলু মিলাই অলপ হালধি নিমখ দি এতিয়া লৰাই এতিয়া অলপ ফ্ৰাই কৰা পৰ্ব চলি আছে। আজি মানুহ অকলে, মই আৰু বেলেগ কোনো নাই, গতিকে ইয়াত 300 গ্ৰামমান আছে আৰু এয়া মছলা। সকলো মছলা এনেকৈ মিলাই লওঁ আৰু আমাৰ মছলাখিনি ঘৰত মানে গুড়ি কৰা হয়, ৰেড চিলি কাশ্মীৰটো বাদে আৰু এইটো নতুনকৈ এইটো পাপৰিৰ পৰা শিকি লৈছোঁ। কৰি এয়া মছলা হৈ গ'ল, উতলিছে, অকণ অকণ দেখিছেনে চাগে, উতলিছে, এয়া উতলিছে, বস্তু ৰেডি। এই পিছত বস্তু ৰেডি নে? মজা ৰেডি হৈ গ'ল, গতিকে ভিডিঅ'টো দেৰি নকৰোঁ আৰু ন, ইমানটোৱে দেখাওঁ। কিন্তু ইয়াৰ বাদেও 10 মিনিটমান চাগে লাগিব, বেছি মানে পানী চানি আদি দিয়া নাই, মছলা যিটো হৈছে গতিকে শেষৰ